হেল্ল' সৰ্বক তো আজি আমি আহিছোঁ এখন বিশেষ হোটেললৈ মা লক্ষ্মী হোটেল এণ্ড ৰেষ্টুৰেণ্ট সৰ্বক। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ আইটেম পাব। তো আমি আহক আমি তেওঁৰ যিখন কুকমেন বা অনাৰ তেখেতৰ লগত আমি কথা পাতোঁ। এখেতে কি কয়, কি ধৰণৰ আইটেম আছে আৰু কেনেকুৱা ধৰণৰ আইটেম পোৱা যায় আপোনালোকে ইয়াতে চাব পাৰিব আৰু ভাল ভাল আইটেম ইয়াতে পাব। তো আমি আহিছোঁ এখেতৰ অনাৰ বা যিজন আমাৰ কুকমেন বা ৰান্ধনি তেখেতৰ লগত আমি কথা পাতিম আৰু এখেতে আমাক কৈ দিব যে ইয়াতে কি ধৰণৰ আইটেম পোৱা যায়, কেনেকুৱা ধৰণৰ আইটেম আছে। আপোনালোকে নিশ্চয় হোটেল চাৰ্ভিছে বহুত ধুনীয়া আৰু আপোনালোকে আহিব। তো বাইদেউ কওকচোন কি আইটেম আছে ইয়াতে? ইয়াতে পাব হলো পৰঠা হ'ব, ৰুটি হ'ব, পুৰি হ'ব, তাৰপিছত চিংগাৰা হ'ব, মিষ্টি হ'ব, ভাতো পাব ইয়াতে। ভাত পাব। ভাতৰ আইটেমৰ মধ্যে হ'ল চিকেন, মাটন, এগ, ফিছ। তো হয় নিশ্চয় ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ আইটেমবিলাক পাব আৰু বিশেষকৈ এটা সুবিধা কি হাই ৰোডৰ কাষতে আৰু ইয়াতে আপোনাৰ কি সুবিধা পোৱা যাব, এটা ধুনীয়া চাফ চিকুণ এটা হোটেল পাব। আমি চাফ চিকুণটো পাব এইটো। আৰু ইয়াতে আপোনাৰ মানে বিশেষ আইটেম আপোনালোকৰ স্পেচিয়েল আইটেম কি আছে? স্পেচিয়েল আইটেম এতিয়াও কৰা নাই, কৰিম বুলি ভাবিছোঁ আৰু বিৰিয়ানী, ফ্ৰাইড ৰাইচ এইবিলাক কৰিম। আচ্ছা আপোনালোকে ইয়াতে বিৰিয়ানীও পাব আৰু আপোনাৰ আৰু ইয়াতে আপোনালোকে মানে সন্ধিয়াও কিবা বস্তু পাব। সন্ধিয়া এনে চপ পায়, এগ ৰোল পায়, চাওমিন পায়। তো আমি ইয়াতে কমন বস্তু এটা দেখিলোঁ যে হোটেলত চাহ এটা ধুনীয়া বনাই ইয়াতে। চাহ আপোনালোকে আমি চাহটো আপোনাক এবাৰ দেখাই দি আছোঁ। লগতে ইয়াতে চাহ বনাই আছে। আচ্ছা আপোনাৰ এই চাহটো যে বনাই আছে এটা স্পেচিয়েল কি আছে আপোনাৰ? এটা স্পেচিয়েলি এতিয়া আপুনি 1 নম্বৰ গৰুৰ গাখীৰৰ চাহ পাব। ইয়াতে কোনো পিয়'ৰ, ইয়াতে কোনো পাউডাৰ ইউজ নহয়, কোনো পেকেটৰ তাজা গাখীৰ ইউজ নহয়, একদম পিয়'ৰ গৰুৰ গাখীৰৰ চাহ বিক্ৰী হয়। ইয়াতে চাহপাতিটো 1 নম্বৰ চাহপাতি দিয়া হয়। চাহটো টেষ্ট পায়, কাষ্টমাৰ একবাৰ খাই 10 বাৰ আহি আছে, খাই আছে আৰু মানুহ কৈ আছে যে ভাল চাহ ইয়াত পায়। ইয়াতে কোনো ডুপ্লিকেচি নাই, ওচৰত বনাওঁ, চব ওচৰতে। অপেন ক্লিয়াৰ চব। হয় দাদা এটা ভাল কথা কৈছে যে পিয়'ৰ বস্তু পাব, কোনো ইয়াতে মিছাল নাই। আপোনালোকে চব বস্তু ভাল বস্তু আৰু পিয়'ৰ গাখীৰ, একদম অৰিজিনেল গাখীৰ পাব। দিয়া হয় আৰু নিজে বনোৱা নিমকি আছে। আপনি নিজে বনাইছে এইবিলাক না? সব নিজে বনোৱা, কোনো ডুপ্লিকেচি নাই আর সব ফিল্টার পানি দেওয়া হয়, কোনো বেয়া পানি নাই। চাহপাতটো অরিজিনাল সব ওচৰতে বনাই দিয়া হয়। আপোনালোকে কাষ্টমাৰক কেনেকুৱা লাগি আছে? ভালেই লাগিছে আৰু সকলোতকৈ মানে ছাইডটো ভাল আৰু যিটো মানে চাহৰ দোকান কৰিছে সেইটো মানে অলপ চাফ চিকুণত আছে। এই মানুহবিলাকেতো মানে চাফ চিকুণতে মানে বেছি ভাল পায়। তাৰ মাজতো মানে চাহটো খালোঁ, চাহটোৱে ভাল। আৰু মই দুদিন আহিছোঁ মোৰ ঘৰত বাগবৰত। আপোনাৰ কি নাম? এই মহিৰুদ্দিন। ধন্যবাদ। কেনেকুৱা লাগিছে এনে মিঠা মিঠা ৰ'দ কেনেকুৱা লাগিছে আপোনাৰ? এনেতো আমিতো একচুৱেলি ধুবুৰীৰ পৰা আহিছোঁ। এতিয়া গুৱাহাটী যাম আমি। তো চাই কিনেতো হাইজিন মেইনটেইন কৰিছে, চাই কিনে ভালেই লাগিল, তো খাব আহিলোঁ। আৰু ৰাস্তাৰ কাষত এটা ভাল, হয় ৰাস্তাৰ কাষতে দিছে বস্তুখিনি, এইটো এটা ভাল সিহঁতৰ প্লাছ পইণ্ট হৈ আছে, এইটো পজিটিভ। আৰু নেগেটিভটো মই একো দেখা নাই। ৰূপচান আলী। আপুনি এই ৰেষ্টুৰেণ্টৰ বিষয়ে কি ক'ব? আচ্ছা, প্ৰথম কথা হ'লে এই ৰেষ্টুৰেণ্টটো এটা ৰাস্তাৰ ওচৰত আৰু এনভাইৰমেণ্টেলি বহুত ভাল আৰু লগতে মানে বিশেষকৈ এই ৰাস্তাৰে আপ ডাউন কৰা বহুত দূৰ দূৰণিৰ মানুহ আহে। এই মানুহবিলাক এনেকুৱা ৰেষ্টুৰেণ্ট এটা পালে তেওঁলোকৰ বিভিন্ন ধৰণৰ হেল্প হয়, খোৱা লোৱা থকা বা বিভিন্ন ধৰণৰ কিবা বিপদ হ'লে এই ৰেষ্টুৰেণ্টৰ থ্ৰুত হেল্প পাব। মই এটা বস্তু বিশেষ বস্তু এটা ফ'কাছ কৰিলোঁ, ইয়াতে আপোনাৰ এটা ৰাস্তাৰ কাষত আছে, এই এটা সুবিধা হয়। আৰু আপোনাৰ এটা মিঠা মিঠা ৰ'দ। য়েছ অফক'ৰ্ছ, বিকজ এইটো মই কৈছোঁ এটা কথা এনভাইৰমেণ্টেলি আৰু লগতে ৰাস্তাৰ ওচৰত। এতিয়া ধৰক বহুত মানুহ এই যেনিবা ঠাণ্ডা, এতিয়া
ঠাণ্ডাৰ ছিজন হ'ল এতিয়া মানুহখিনি আহিব ভাল ভাল ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা আছে আহি বহিব পাৰিব ৰেষ্ট ল'ব পাৰিব লগতে খোৱা বোৱাখিনি ভালকৈ কৰিব পাৰিব আৰু মই ভাবোঁ কি যে বিশেষকৈ ট্ৰেভেল কৰা মানুহখিনিৰ কাৰণে বহুত ভাল হ'ব এনেকুৱা ৰেষ্টুৰেণ্টৰ কাৰণে ভাল হ'ব আৰু এই ৰেষ্টুৰেণ্টৰ মালিককো মই ধন্যবাদ জনাওঁ আৰু তেওঁ এটা ভাল ৰেষ্টুৰেণ্ট কৰিছে আৰু ভৱিষ্যত তাতে তেওঁ যাতে বিশেষকৈ পাব্লিকে যিখিনি বস্তু বিচাৰে এটা ৰেষ্টুৰেণ্টৰ ফালৰ পৰা তেওঁলোকে যাতে ভালকৈ হেৰি কৰে আৰু লগতে এইটোও মই ৰেষ্টুৰেণ্টৰ মালিকক হেৰি কৰিম মানে ৰিকুৱেষ্ট কৰিম তেওঁ যাতে কোনো যেনেকৈ আজিকালি ড্ৰিংকছ কৰে বা কিবা অলাগতিয়াল পদাৰ্থ সেইবিলাকৰ পৰা যাতে দূৰত থাকে এই বস্তুটো যেতিয়া হয় তেতিয়া তাৰমানে কিছুমান এটা জেণ্টেল ফেমিলি অহা টান পায় এটা ৰেষ্টুৰেণ্টত সেইখিনি বস্তু মই ৰিকুৱেষ্ট কৰিম আমাৰ এই ৰেষ্টুৰেণ্টৰ মালিকক ঠিক আছে দাদা ধন্যবাদ